আৰক্ষী জালত ভুৱা চাৰ্টিফিকেট প্ৰস্তুত কৰা মাষ্টাৰমাইণ্ড বৰপেটাৰ উদৰৰ পৰা গ্ৰেপ্তাৰ আকাশ আলী আহমেদক আৰু মাজগাঁৱৰ ইংলিছ এডুকেশ্যন একাডেমীত চলাইছিল অভিযান। এই অভিযানত উৎখাত কৰা হয় ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা চক্ৰটো আৰু চক্ৰটোৱে ছাত্ৰ ছাত্ৰীক যোগান ধৰিছিল ভুৱা প্ৰমাণপত্ৰ। মোটা অংকৰ ধনৰ বিনিময়ত যোগান ধৰিছিল ভুৱা প্ৰমাণপত্ৰ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে চক্ৰটোৰ আন সদস্যক বিচাৰিও অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে। কালি ৰাতি এটা চিক্ৰেট ইনফৰমেশ্যন আছিলে প্ৰায় 12:30 মান বজাত আমি হাউলি থানা অন্তৰ্গত যোশীহাটীপাৰা বুলি এখন গাঁও আছে খণ্ডকাৰ পৰা। তাত এঘৰ মানুহৰ তাত বিভিন্ন ধৰণৰ এনেকুৱা বেটাৰী, যিবিলাক বেটাৰী নেকি ই ৰিক্সাত ব্যৱহাৰ হয়, কিছুমান আপোনাৰ চ'লাৰ পেনেলত থকা ইউজ হোৱা বেটাৰী তাত লোড হৈ আছে বুলি খবৰ আছিলে। চ' সেইমতে আমি খবৰ পাই পেলাই আমাৰ টীম অচি হাউলি নেতৃত্বত টীম এটা আহিলে। আমি সকলোবোৰ আহি পেলাই জেগাটো চালোঁ। গাড়ীখন আমি ডিটেইন কৰিলোঁ। এখন ট্ৰাক আছিলে। আজাহাৰুদ্দিন নামৰ এগৰাকী ব্যক্তি, ছান অফ আব্দুল মান্নান, তেওঁৰ ঘৰৰ পৰা এইখিনি বস্তু লোড হৈছিলে। আৰু তেতিয়া আমি কাগজ পত্ৰ বিচাৰিলে আমাৰ যে ইয়াত কি কাগজ আছে, এইখিনি বেটাৰী ক'ৰ পৰা অনা, ইয়াত লিগেল ভেলিড কিবা আছে নেকি, কোনো ধৰণৰ বস্তু দেখাব নোৱাৰিলে। বৰঞ্চ মানুহজন তাতে আমি নাপালোঁ। তো ইমিডিয়েটলি আমাৰ টীমে গোটেইখিনি বস্তু চিজ কৰিলে এজ পাৰ ল', আৰু ড্ৰাইভাৰ হেণ্ডিমেনক আমি ডিটেইন কৰিলোঁ। এই আজাহাৰুদ্দিনৰ গোটেই বিষয়খিনি আমি চালোঁ। তেখেতৰ ইয়াতে এখন দোকান এখন আছে হাউলি চাৰিআলিত, মেছাৰ্ছ ৰবিচন চাইকেল ষ্ট'ৰ। গতিকে আমাৰ সন্দেহ হৈছে যে বিভিন্ন ধৰণৰ যিবিলাক ই ৰিক্সাৰ বেটাৰীবিলাক চুৰি হৈ থাকে, হয়তো এই চুৰি চক্ৰটো ইয়াৰ লগত জড়িত হৈ আছে। আৰু গোটেইখিনি সামগ্ৰী আপোনাৰ আৰক্ষী জালত ভুৱা চাৰ্টিফিকেট প্ৰস্তুত কৰা মাষ্টাৰমাইণ্ড বৰপেটাৰ উদৰৰ পৰা গ্ৰেপ্তাৰ আকাশ আলী আহমেদক আৰু মাজগাঁৱৰ ইংলিছ এডুকেশ্যন একাডেমীত চলাইছিল অভিযান। এই অভিযানত উৎখাত কৰা হয় ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা চক্ৰটো আৰু চক্ৰটোৱে ছাত্ৰ ছাত্ৰীক যোগান ধৰিছিল ভুৱা প্ৰমাণপত্ৰ। মোটা অংকৰ ধনৰ বিনিময়ত যোগান ধৰিছিল ভুৱা প্ৰমাণপত্ৰ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে চক্ৰটোৰ আন সদস্যক বিচাৰিও অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে। কালি ৰাতি এটা চিক্ৰেট ইনফৰমেশ্যন আছিলে প্ৰায় 12:30 মান বজাত আমি হাউলি থানা অন্তৰ্গত যোশীহাটীপাৰা বুলি এখন গাঁও আছে খণ্ডকাৰ পৰা। তাত এঘৰ মানুহৰ তাত বিভিন্ন ধৰণৰ এনেকুৱা বেটাৰী, যিবিলাক বেটাৰী নেকি ই ৰিক্সাত ব্যৱহাৰ হয়, কিছুমান আপোনাৰ চ'লাৰ পেনেলত থকা ইউজ হোৱা বেটাৰী তাত লোড হৈ আছে বুলি খবৰ আছিলে। চ' সেইমতে আমি খবৰ পাই পেলাই আমাৰ টীম অচি হাউলি নেতৃত্বত টীম এটা আহিলে। আমি সকলোবোৰ আহি পেলাই জেগাটো চালোঁ। গাড়ীখন আমি ডিটেইন কৰিলোঁ। এখন ট্ৰাক আছিলে। আজাহাৰুদ্দিন নামৰ এগৰাকী ব্যক্তি, ছান অফ আব্দুল মান্নান, তেওঁৰ ঘৰৰ পৰা এইখিনি বস্তু লোড হৈছিলে। আৰু তেতিয়া আমি কাগজ পত্ৰ বিচাৰিলে আমাৰ যে ইয়াত কি কাগজ আছে, এইখিনি বেটাৰী ক'ৰ পৰা অনা, ইয়াত লিগেল ভেলিড কিবা আছে নেকি, কোনো ধৰণৰ বস্তু দেখাব নোৱাৰিলে। বৰঞ্চ মানুহজন তাতে আমি নাপালোঁ। তো ইমিডিয়েটলি আমাৰ টীমে গোটেইখিনি বস্তু চিজ কৰিলে এজ পাৰ ল', আৰু ড্ৰাইভাৰ হেণ্ডিমেনক আমি ডিটেইন কৰিলোঁ। এই আজাহাৰুদ্দিনৰ গোটেই বিষয়খিনি আমি চালোঁ। তেখেতৰ ইয়াতে এখন দোকান এখন আছে হাউলি চাৰিআলিত, মেছাৰ্ছ ৰবিচন চাইকেল ষ্ট'ৰ। গতিকে আমাৰ সন্দেহ হৈছে যে বিভিন্ন ধৰণৰ যিবিলাক ই ৰিক্সাৰ বেটাৰীবিলাক চুৰি হৈ থাকে, হয়তো এই চুৰি চক্ৰটো ইয়াৰ লগত জড়িত হৈ আছে। আৰু গোটেইখিনি সামগ্ৰী আপোনাৰ